তো গাইজ মোৰ এয়া ৰেচিপিটো হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম আৰু আপোনালোকে এনেদৰে বাৰু ভেন্দি বনাই কেতিয়াবা খাইছেনে? যদি নাই খোৱা খাই চাবচোন, খাবলৈ বহুত সুন্দৰ টেষ্টি। হাই এভৰিৱান, কি খবৰ? আশা কৰোঁ ভালে আছে। মই আজি অন্য এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আজি ভিডিঅ'টো মই এটা ৰেচিপিৰ ওপৰতে দিছোঁ। ইয়াত দেখিছে ভেন্দিটো সকলোৱে খায়েই, কিন্তু মই এটা সুকীয়া ধৰণে বনাইছোঁ। আপোনালোকে এনেদৰে বনাই খাই চাবচোন। আহকচোন ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। এয়া মই প্ৰথমতে ভেন্দি কেইটামান ল'লোঁ। তো ভেন্দিকেইটাৰ লগত মই লৈছোঁ 3টা সৰু সৰু বিলাহী আৰু অকণমান দৈ লৈছোঁ। লগত আৰু বস্তু লৈছোঁ, মই দেখাই আছোঁ। আহক ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। এতিয়া প্ৰথমতে মই ভেন্দিখিনি গোটাই এনেদৰে বইল কৰি ল'ম। বইল কৰোঁতে মই ইয়াতে অকণমান নিমখ দি দিম। নিমখটো দি এনেদৰে মই ভেন্দিটো বইল কৰি ল'ম। এয়া ভেন্দি উতলি গ'ল। এনেদৰে উতলাই মই 5 মিনিট সময় ভেন্দিটো এনেদৰে বইল কৰি ল'ম। প্ৰায়ে ভেন্দি সিজিছে আৰু এতিয়া বইল হোৱাৰ পাছত মই ভেন্দিটো টুকি ল'ম। এতিয়া মই ভেন্দিবিলাকৰ এনেদৰে আগটো এইফালে ঠাৰিডাল কাটি ল'ম। এনেদৰে সুন্দৰকৈ মই এইখিনি কাটি ল'ম। এতিয়া এয়া মোৰ ভেন্দিখিনি কাটি হৈ গ'ল। এতিয়া মই কি কৰিম, ইয়াতে 2 চামুচ, চাহৰ চামুচে 2 চামুচ পিঠাগুড়ি, অকণমান নিমখ জোখ অনুযায়ী আৰু লগতে অকণমান হালধি আৰু আপোনালোকে যি মছলা ইউজ কৰে মছলা দিব পাৰে। মই এটা মছলাও দি ল'ম। মই দিছোঁ অকণমান মিট মছলা দিছোঁ, এফালে দিছোঁ ধনিয়া দিছোঁ অলপ গুড়ি, জিৰা আৰু অকণমান চব্জি মছলা দি দিছোঁ। আৰু আছে মছলা, বাকী মছলা মই পিছত দিম। এইখিনি দি পেলাই মই ধুনীয়াকৈ এইখিনি সানি লওঁ। এয়া মই এইখিনি ধুনীয়াকৈ মঠি ল'লোঁ, সানি ল'লোঁ। এতিয়া মই এইখিনি অলপ ফ্ৰাই কৰি ল'ম। এতিয়া মই ফ্ৰাই কৰোঁতে ইয়াতে কেইটামান গোটা জিৰা দি ল'ম। গোটা জিৰাটো দি মই এতিয়া ভেন্দিকেইটা এনেকৈ অলপ ফ্ৰাই কৰি ল'ম। এতিয়া ভেন্দিটো ফ্ৰাই হ'ল। ভেন্দিটো মই এনেকৈ টুকি ল'ম। এতিয়া এয়া মই বিলাহীটো এনেকৈ মিহি মিহিকৈ কুটি ল'লোঁ আৰু এটা পিঁয়াজ সৰু সৰুকৈ কাটি ল'লোঁ। এইফালে এটা ৰচুন মই বটি ল'লোঁ আৰু অকণমান আদা বটি ল'লোঁ। এতিয়া মই যিটো বিলাহী কাটি লৈছিলোঁ, বিলাহীটো অকণমান গ্ৰেভি বনাই ল'ম। এতিয়া জোখ অনুযায়ী ইয়াত মই নিমখ আৰু হালধিটো দি দিম। এতিয়া বটি থোৱা ৰচুনটো আৰু মই আদাটো দুটা দি দিম আৰু বাকী যি মছলা লাগে মছলাখিনি দিম। আপোনালোকে মছলা যিটো মছলা ভাল পায়, যিটো ইউজ কৰে সেইটোকে ইউজ কৰিব পাৰিব। এতিয়া মই ইয়াতে মছলা দিছোঁ, মিট মছলা দিছোঁ, এইফালে দিছোঁ ধনিয়া, অকণমান চব্জি মছলা দিছোঁ, জিৰা দিছোঁ আৰু হ'ব সময়ত মই
অকণমান গৰম মছলা দিম। গৰম মছলাটো এতিয়া দি নিদিম, দি এটা সুন্দৰভাৱে মই এনেকৈ লৰাই দিম। বিলাহীটো ভালকৈ সিজালৈকে মই ফ্ৰাই কৰি দিম। বিলাহীটো যাতে ধুনীয়াকৈ সিজি যায়, তেতিয়া গ্ৰেভিটো ধুনীয়া হ'ব। সিজিলে এতিয়া মই যিকণ দৈ লৈছিলোঁ, দৈকণ ধুনীয়াকৈ ফেটি ল'ম। দৈটো টেঙা দৈ ল'ব নালাগে আৰু পনীয়া দৈটো ল'ব নালাগে। মই দৈকণ ধুনীয়াকৈ ফেটি ল'লোঁ। ফেটি লৈ এতিয়া মই দৈটো ইয়াত দি দিম। দি পেলাই মই এতিয়া গেছটো অকণমান চিমত দি দিম। সুন্দৰদৰে এনেদৰে লৰাই দিম। গ্ৰেভিটো অকণমান ডাঠ হৈছে, গতিকে মই ইয়াত অকণমান পানী মিলাই পনীয়া কৰি ল'ম। এয়া মই গ্ৰেভিটো হৈ গৈছে। এতিয়া মই যিখিনি ফ্ৰাই কৰি থৈছিলোঁ ভেন্দিখিনি ইয়াতে দি দিম। দি পেলাই সুন্দৰকৈ এনেদৰে লৰাই দিম। লৰাই মই 3 পৰা 5 মিনিট সিজিবলৈ দিম। তাৰপিছত ধুনীয়াকৈ যেতিয়া মিলি যায়, সুন্দৰকৈ সিজে। গাইজ, মোৰ এয়া ৰেচিপিটো হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। আৰু আপোনালোকে এনেদৰে বাৰু ভেন্দি বনাই কেতিয়াবা খাইছেনে? যদি নাই খোৱা, খাই চাবচোন। খাবলৈ বহুত সুন্দৰ, টেষ্টি। তো মোৰ যদি ৰেচিপিটো ভাল লাগিছে, আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে নতুনকৈ কোনোবাই যদি চাই আছে মোৰ চেনেলটো, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেদৰে মই নতুন নতুন ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াই থাকিব পাৰোঁ। আজিলৈ আহোঁ। ধন্যবাদ।